বৰক্ষেত্ৰীত আমিৰুল ইছলামৰ কবিতা সংকলন অনাথ সৰোজ উন্মোচন। নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজু চক্ৰৰ অন্তৰ্গত লাৰকুচস্থিত এঞ্জেলছ একাডেমীত আজি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কবিতা সংকলন অনাথ সৰোজ উন্মোচন কৰা হয়। কবি তথা অধিবক্তা আমিৰুল ইছলামৰ কবিতা সংকলন অনাথ সৰোজ উন্মোচন কৰে নতুন সাহিত্য পৰিষদ বৰক্ষেত্ৰী শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক নগেন দাসে। লাৰকুচিস্থিত এঞ্জেলছ একাডেমীত নতুন সাহিত্য পৰিষদ বৰক্ষেত্ৰী শাখা সমিতিৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনৰ সভাপতিত্ব কৰে প্ৰগতিশীল লেখক তথা বিৰিণা গোষ্ঠী অসমৰ ৰঘুনাথ চৌধুৰী বঁটাপ্ৰাপক পৰীক্ষিত বৈশ্যই। নতুন সাহিত্য পৰিষদ বৰক্ষেত্ৰী শাখাৰ সম্পাদক ৰমণীনাথে অনুষ্ঠানৰ আঁতৰা লগতে আদৰণি ভাষণ প্ৰদান কৰে। চিন্তাশীল লেখক তথা উন্মোচক নগেন দাসে অনাথ সৰোজ উন্মোচন কৰি ভাষণ প্ৰসংগত কৈছে, কবিতা মানুহৰ প্ৰাণ, কবিসকল একোগৰাকী দাৰ্শনিক। উন্মোচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চৰ আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ শ্বাহজাহান আলী। উন্মোচনী সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰাৰ লগতে স্বৰচিত কবিতা পাঠ কৰে লেখক বসন্ত মেধিয়ে। অনাথ সৰোজৰ কবি আমিৰুল ইছলামে ভাষণত সমাজৰ নিপীড়িত, শোষিত, বঞ্চিত লোকসকলৰ বেদনা অনুভৱ কৰি প্ৰতিবাদী কণ্ঠৰে কবিতা পুথিখন প্ৰকাশ কৰি উলিওৱা বুলি মন্তব্য কৰে। গছপুলি আকৰাম হুছেইন চিকদাৰে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতেই উন্মোচনী সভা সম্পন্ন হয়। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ধন্য মানিছোঁ যে মোৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ, প্ৰথম গ্ৰন্থ কাব্যপুথিখন আজি উন্মোচন হ'ল। মই অসমৰ পিছপৰা নিৰ্যাতিত, শোষিত, বঞ্চিত, অৱহেলিত, অৱদলিত জনসাধাৰণৰ হৃদয়ৰ আৰ্তনাদ, হৃদয়ৰ বেদনা মই ফুটাই তোলাৰ চেষ্টা কৰিছোঁ। যিসকল জনসাধাৰণে সদায় চৰকাৰৰ পৰাই হওক, বিভিন্ন দল সংগঠনৰ পৰাই হওক, বিভিন্ন মাধ্যমেৰে তেওঁলোকে ককৰ্থনাৰ সন্মুখীন হৈ আহিছে, তেওঁলোকৰ হৃদয়ৰ প্ৰতিবাদ মই উৎফুল্লিত কৰাৰ চেষ্টা কৰিছোঁ। আজি এই এঞ্জেলছ একাডেমীত, লাৰকুচিত স্থিত এঞ্জেলছ একাডেমীত আজি মোৰ এই প্ৰথম গ্ৰন্থখন উন্মোচন হ'ল। আশা কৰোঁ অসমৰ ৰাইজে, আমাৰ সকলোৱে পঢ়ুৱৈ ৰাইজে মোৰ এই গ্ৰন্থখন পঢ়িব, অধ্যয়ন কৰিব আৰু মোক সমালোচনা কৰিব। নেতিবাচক সমালোচনা মই মানি ল'ম, ইতিবাচক সমালোচনা মানি ল'ম। এনেকুৱা সমালোচনা কৰক যাতে সঁচা সমালোচনাই মোক আৰু লিখা মেলাৰ ক্ষেত্ৰত সহায় কৰে। সমাজৰ ক'ত কি সমস্যা আছে, সমাজৰ অন্তৰ্নিহিত যিবিলাক ব্যথা, এই সকলোবোৰ তেওঁ অধ্যয়ন কৰিব পাৰে, সমাজ অধ্যয়ন কৰিব পাৰে। আৰু সেই তেওঁ সমাজ অধ্যয়ন কৰি তেওঁ কবিতা সৃষ্টি কৰিছে। মোৰ ভাৱ যে এই কবিতাই নিশ্চয় নৱ প্ৰজন্মক উৎসাহিত কৰিব যদি তেওঁলোকে এই কিতাপখন অধ্যয়ন কৰে আৰু যদি আত্মস্থ কৰিব পাৰে গ্ৰন্থখন, তেতিয়াহ'লে নিশ্চয় তেওঁলোকেও কবিতা লিখাৰ বা এই অঞ্চলত সাহিত্য চৰ্চা কৰাৰ এটা প্ৰেৰণা পাব।